আজি গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্সত এটা বহুত ডাঙৰ কথা ক'লে। তেওঁ ক'লে যে 16 তাৰিখে মই লাহোৰত গৈ তক্ষশিলা চাবৰ কাৰণে অনুমতি বিচাৰিলোঁ। বাকী মই নকওঁ, লগে লগে অনুমতি পাই গ'ল সেইটো নকওঁ। আৰু তেতিয়া মই ইছলামাবাদ আৰু কৰাচীত যোৱাৰ অনুমতি পালোঁ। প্ৰথম কথা, তক্ষশিলা ইছলামাবাদতো নপৰে, কৰাচীতো নপৰে। তক্ষশিলাত যাবৰ কাৰণে ৰাৱালপিণ্ডিলৈ যাব লাগে। আৰু তক্ষশিলাত যাবৰ কাৰণে তক্ষশিলাৰ ভিছা ল'ব লাগে। গৌৰৱ গগৈৰ ভিছাত ষ্টাম্প আছে লাহোৰ, কৰাচী আৰু ইছলামাবাদ। এতিয়া তেওঁক ৰাৱালপিণ্ডিত কোনে লৈ গ'ল? তক্ষশিলাত কোনে লৈ গ'ল? আৰু আপোনালোকে জানি আচৰিত হ'ব যে পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰটো হৈছে ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্ট। তাৰ মানে উইদাউট ভিছা তেওঁক তক্ষশিলাত কোনে লৈ গ'ল? উইদাউট ভিছা তেওঁক ৰাৱালপিণ্ডি কোনে লৈ গ'ল?